নমস্কাৰ। মই আজি মেডিটেশ্যনৰ বিষয়ে অকণমান আপোনালোকক ক'বলৈ ওলাইছোঁ। মই বহুত বছৰ ধৰি মেডিটেশ্যনৰ লগত জড়িত আৰু মেডিটেশ্যনৰ দ্বাৰা পোৱা লাভসমূহ আপোনালোকক অকণমান হ'লেও বুজাবলৈ মই চেষ্টা কৰি আহিছোঁ। বৰ্তমান যুগত মেডিটেশ্যনৰ বহুত দৰকাৰী হৈ গৈছে, কাৰণ এইটো এটা আগৰ দিনৰ বহুত হাজাৰ হাজাৰ বছৰ পুৰণি এটি বিদ্যা, য'ত নেকি ঋষিমুনিসকলে ইউজ কৰিছিল আৰু তেওঁলোকে কি কৰিব পৰা নাছিল। আৰু তেতিয়াৰ দিনত আমাৰ যিটো আমাৰ দেশখন বা আমাৰ মানে পৃথিৱীখন কিমান এটা সুখৰ হৈ আছিলে। গতিকে আজিকালি এইবিলাক বস্তু মানুহে নামানে। মাজতে এতিয়া ওলাইছে স্পিৰিচুৱেল কোৰ্চবোৰ, আৰু স্পিৰিচুৱেল কোৰ্চবোৰ মানুহে এনেকুৱাকৈ কৈ দিয়ে, আমাৰ নিচিনা মানুহ কিছুমানে এনেকুৱাকৈ কৈ দিয়ে এইটো মিৰাকল, এইটো কৰিলে এইটোৱে হ'বই, সেইটো হ'বই। আৰু তাৰ ফলত ইউটিউবত চাই মানুহবিলাকেও শিকিবলৈ ইচ্ছা কৰে। তাৰপিছতে যদি ভালদৰে বস্তুখিনি নাজানে, তেওঁলোকে ইউটিউবত কৈহে যায় বস্তুখিনি, তো ভালকৈ বুজিটো নাপাব মানুহখিনি। এবাৰ কিবা এটা কৈ যোৱাৰ পিছত গাইডটো নকৰে, তেওঁলোকে কথাখিনি কৈ যাব। তাৰপিছতে যেতিয়া ভাল ফল নাপায়, তেতিয়া কি হয়, ভাবে কি এইটোবিলাক মানে যাদু মন্ত্ৰ বা কিবা এনেই আৰু অন্ধবিশ্বাস। গতিকে মই মেডিটেশ্যনৰ ফলত বহুতখিনি সমস্যা সমাধান বেলেগৰো কৰা হৈছে। বেলেগবিলাকে জানিব, আৰু যোনে পাইছে আৰু মোৰ লগত মানে যোগাযোগ কৰি বহুত বেমাৰ আজাৰ ভাল হৈছে। বহুত বেমাৰ আজাৰ, শাৰীৰিক মানসিক বহুত সমস্যা ভাল হৈছে। আৰু মই নতুন নহয়, আজি 7-8 বছৰ ধৰি এইবিলাক কৰি আছোঁ। গতিকে এটা কোৰ্চ লৈ আহিছোঁ। আপোনালোকে স্পিৰিচুৱেল কোৰ্চবোৰতো কৰিছে, ৰেইকি, এঞ্জেল থেৰাপি, ক্ৰিষ্টেল বা লামাভেৰা, যিকোনো কোৰ্চ কৰিছে। কিন্তু তাৰে মাজত কিছুমানে কয় কোৰ্চবোৰ মই কৰিছোঁ যদিও এতিয়া মন নোহোৱা হ'ল, বা কিছুমানে কয় বোলে ভাল ৰিজাল্ট পোৱা নাই। গতিকে আমি কেনেকৈ এইবিলাক কোৰ্চ আগুৱাই নিব পাৰোঁ, বা আমি মেডিটেশ্যন কেনেকুৱাকৈ কৰি পেলাই আমি সমস্যাসমূহ সমাধান কৰিব পাৰোঁ। আপোনালোকৰ যিকোনো বেমাৰ আজাৰো মেডিটেশ্যনৰ সহায়ত ভাল কৰিব পাৰে। এতিয়া ক'ব যে ডক্তৰ এজনেওতো মৰে ন, ডক্তৰে বেলেগক বিভিন্ন ঔষধ দিয়ে, মেডিচিন দিয়ে, কিন্তু তেওঁলোকতো মৰে। মানুহ মৰিব, ডাঙৰ বেমাৰ আজাৰ হ'ব, কিন্তু কিছু পাৰ্চেণ্টেজ হিচাপত হ'লেও আপোনালোকে ভালে থাকিব পাৰিব। সাধাৰণ যদি আপোনাৰ কিবা এটা বিষ হৈছে, সেই বিষটো হোৱাৰ পিছতে যদি আপোনালোকৰ কিছুমান টেকনিক শিকাই দিয়া হয়, সেই টেকনিক মতে আপোনালোকে ইউজ কৰে অকণমান সময় দি পেলাই, তেতিয়াহ'লে সেইবিলাক যদি ভাল হ'বলৈ গৈ থাকে, যায়, আপোনালোকৰ যদি 10টা সমস্যা যদি 4টাও আপোনালোকে সমাধান কৰিব পাৰে, বছৰটোত যদি কিবা 10টা প্ৰব্লেম আহিছে, 10টা বেমাৰ আহিছে, তাৰে যদি 4টাও আপোনালোকে ভাল কৰিব পাৰে, কিমানখিনি লাভ হ'ব। কিন্তু এইটোও ভাবিব নালাগে যে কিছুমানে এনেকুৱাও আছেতো, ভাবে যে শিকিছোঁ মানে গোটেইখিনিয়ে হ'ব লাগিব। হয়, গোটেইখিনি নোহোৱা নহয়, বহুতৰে হয়। কিন্তু সেইমতে পাৰিবও লাগিব সাধনা কৰিব, আৰু সেই সাধনাটো কেনেকৈ কৰিব লাগিব মই শিকাই দিব পাৰিম। কিন্তু একচুৱেলি ক'বলৈ গ'লে সঁচা কথা, আমিও নোৱাৰোঁ। কাৰণ 24 ঘণ্টাত আমাৰ যিমানখিনি সমস্যা থাকে, বেলেগৰ সমস্যাও সমাধান কৰিবলৈ চেষ্টা কৰোঁ, নিজৰবিলাকো কৰোঁ। সেনেকৈ চেষ্টা কৰোঁতে কৰোঁতে ঘৰুৱা কাম কাজ বা সকলো চাওঁতে চাওঁতে আমাৰ যদি 20টা বা 30টা সমস্যা থাকে, আমি তাৰে 5টা মানুহৰ কাৰণেহে আমি ধ্যানটো কৰিব পাৰোঁ, যিটো ধ্যান বুলি কোৱা হয়। গতিকে আমি সেই 20টা সমস্যাৰ 5টা যদি আমাৰ ছল্ভ হয়, বাকীখিনি ৰৈ যায়। ঠিক তেনেকুৱা কিছুমান কথা। গতিকে আপোনালোকে যদি শিকিব বিচাৰিছে, মই এটা ক্লাছ দিম, ডেমো ক্লাছ দিম, সেইটো ফ্ৰী হ'ব। সেইটো ক্লাছ আপোনালোকে যোগ হৈ ল'ব। যোগ হৈ যদি ভাল লাগে, এনেও মেডিটেশ্যন মই ফ্ৰীকৈ কৰাই আছোঁ, যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে জইন হ'ব পাৰে। ডেমো ক্লাছত যদি ভাল লাগে জইন হ'ব পাৰে। 2 মাহ মানে কেনেকুৱাকৈ শিকাম, 2 মাহৰ আপোনালোকক সপ্তাহত 2 দিনকৈ 2টা বাৰ লৈ ল'ম, আৰু সপ্তাহৰ 2টা দিন লৈ ল'ম। সেনেকৈ 2 মাহ, আৰু এদিন অফলাইন যদি আহিব বিচাৰে, নাহিলেও কিছুমান দূৰত থকাখিনি আহিব নোৱাৰে, নাহিলেও ইমান কথা নাই। কিন্তু যদি বিচাৰে, কিছুমানেতো ওচৰত আহি পেলাই শিকিব বিচাৰে, তেতিয়াহ'লে এদিন ডাউট ক্লিয়াৰ বা আপোনালোকক এদিন ওচৰত শিকাই দিয়া যাব। টেকনিকবিলাক শিকি পেলাই আপোনালোকে বহুত ভাল ফল পাব, আৰু কেনেকুৱাকৈ কৰিব লাগে ট্ৰেইনিংটো দিয়া হ'ব। আৰু বৰ্তমান যুগত বহুত দৰকাৰী, ধ্যানটো বহুত দৰকাৰী। যেনেকৈ যোগাটো ধ্যান, মানে য়োগাটো যেনেকৈ আমাৰ বহুত দৰকাৰী, ধ্যানটোও বহুত দৰকাৰী হয়। ধন্যবাদ।